আজি বিশ্বকৰ্মা পূজা, বিশ্ব শনিকৰক, বিশ্বকৰ্মা উপাসনাৰ দিন আৰু বিশ্বকৰ্মা পূজাৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে। ভক্তিমূলক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আমি পুৱাৰ ভাগৰ পৰা আপোনালোকক পৰিৱেশ দেখুৱাই আছো আৰু এইবাৰ ডিব্ৰুগড়ৰ পৰিৱেশ আমি জানিবলৈ চেষ্টা কৰিম। ডিব্ৰুগড়ৰ অসমীয়া প্ৰতিদিন কাকতৰ যি কাৰ্যালয় আছে বা যি প্ৰেছ আছে তাতে আমাৰ সাংবাদিক দেৱজিৎ চুতীয়া আছে। দেৱজিৎ, আপোনাৰ ওচৰলৈ আহিছো। প্ৰতিবৰ্ষৰ দৰে এইবাৰো যেটো তাত পূজাৰ আয়োজন কৰা হৈছে আৰু আজি দিনটোত বা এই মুহূৰ্তৰ কিছু দৰ্শকক জনাব বিচাৰিছো তাৰ পৰিৱেশ। দেৱজিৎ। হয় জুবি, নিশ্চয় ক'ব লাগিব। আজি যেহেতু বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা আৰু প্ৰতি বছৰে এই বিশ্বকৰ্মাৰ পূজাৰ দিনাখন ডিব্ৰুগড়ৰ অসমীয়া প্ৰতিদিনৰ যি কাৰ্যালয় আছে, যি সংস্কৰণ য'ত প্ৰকাশ হয়, যি ছপাশাল আছে, সেই ছপাশালৰ প্ৰত্যেক দিনাখনে অতি আড়ম্বৰপূৰ্ণভাৱে পূজা আয়োজন কৰা হয়। আৰু এইবাৰো ডিব্ৰুগড়ৰ অসমীয়া প্ৰতিদিন কাকতৰ যে ছপাশাল তাত এই পূজা আয়োজন কৰা হৈছে। আৰু এই পূজাৰ আটাইতকৈ উল্লেখযোগ্য কথা জুবি, এইবাৰ যিহেতু আমাৰ অসমীয়া প্ৰতিদিনৰ ডিব্ৰুগড় যি সংস্কৰণ, সেই সংস্কৰণৰ যিহেতু 25 বছৰ পূৰ্ণ কৰিছে, অৰ্থাৎ এই পূজাৰ আজি 25 বছৰ ভৰি দিছে। আৰু পুৱাৰে পৰা এই পূজা উপলক্ষে প্ৰতিদিন কাৰ্যালয় যি ছপাশাল আছে, ছপাশালত সকলো ইয়াৰ যিসকল কৰ্মচাৰী আছে, যিসকল ইয়াত কৰ্মী আছে, সকলোৱে ইয়াতে পুৱাৰে পৰা ব্যস্ত হৈ আছে। প্ৰথমে মই দেখুৱাইছোঁ ছপাশালটো অতি সুন্দৰকৈ ইয়াত সজাই পৰাই তোলা হৈছে। এইটোৱে হৈছে ডিব্ৰুগড় সংস্কৰণৰ যি ছপাশাল। ইয়াতে যিহেতু প্ৰতিদিনে ডিব্ৰুগড়ৰ পৰা যি প্ৰকাশিত যি অসমীয়া প্ৰতিদিনৰ যি সংস্কৰণ ইয়াতে ছপা কৰি উলিওৱা হয়। গতিকে আজি বিশ্বকৰ্মা পূজা উপলক্ষে সুন্দৰকৈ গোটেই ছপাশালটো সজাই পৰাই তোলা হৈছে। আৰু এই ছপাশালটো বা আমাৰ এই কাৰ্যালয়টোৰ যাতে সকলো যাতে সুকলমে চলে, সকলোৱে যাতে মংগল হয়, তাৰ বাবে প্ৰতি বছৰে এয়া দেখিছে, এয়া বিশ্বকৰ্মাৰ পূজা যিহেতু আয়োজন কৰা হয়। পুৱাৰে পৰা ইয়াত সকলোবিলাক ইয়াৰ যিসকল কৰ্মী আছে সকলোৱে আহি উপস্থিত হৈছে আৰু ইতিমধ্যে ইয়াত পূজা আৰম্ভ হৈছে, যাতে অনাগত দিনত যাতে সকলো ইয়াত সুকলমে থাকে, সকলোৱে যাতে বিশ্বকৰ্মাৰ প্ৰভুৱে যাতে সকলোকে কুশল মংগল কৰে, তাৰ বাবে এই পূজা আয়োজন কৰা হৈছে। মই কৈছোৱে 25 বছৰ অতিক্ৰম কৰিছে আমাৰ এই কাৰ্যালয়ে। অতি আনন্দৰ দিন, গৌৰৱৰ কথা যে 25টা বৰ্ষত আমি প্ৰত্যেকটো বছৰে এনেদৰে শ্ৰী শ্ৰী বিশ্বকৰ্মাৰ প্ৰভুৰ ওচৰত আমি আশীৰ্বাদ লওঁ। আমি সকলোৰে, আমাৰ ছপাশাল, আমাৰ কৰ্মী, আমাৰ সকলোৰে যাতে মংগল হয়, তাৰ বাবে আমি প্ৰভুৰ ওচৰত আমি আশীৰ্বাদ লওঁ। সেইদৰে এইবাৰ ব্যতিক্ৰম হোৱা নাই। আপোনালোকে দেখা পাইছে সকলোবিলাক কৰ্মী ইয়াত আহি উপস্থিত হৈছে আৰু বিশ্বকৰ্মাৰ প্ৰভুৰ ওচৰত মূৰ দুৱাই তেখেতে সকলোৱে মংগল কামনা কৰিছে, যাতে অনাগত দিনত যাতে প্ৰভুৱে যাতে সকলোৱে কৃপা কৰে। 25টা বৰ্ষ প্ৰভুৱে যিদৰে আমাক কৃপা কৰি আছে, আমাক সকলো ফালে আমাক আগুৱাই নিবলৈ আমাক কৃপা কৰি আছে, সেয়ে যাতে অনাগত দিনতো যাতে সেয়া ব্যতিক্ৰম নহয়, প্ৰভুৰ যাতে আমি আশীৰ্বাদ পাওঁ, তাৰ বাবে পূজা আৰম্ভ হৈছে। প্ৰথমতে মই যাব বিচাৰিছোঁ আমাৰ কাৰ্যালয়ৰ তত্ত্বাৱধায়ক আমি ৰঞ্জিত ফুকন ডাঙৰীয়া, মই তেখেতৰ ওচৰত যাব বিচাৰিছোঁ। যিহেতু অতি আনন্দৰ আৰু গৌৰৱৰ কথা, অসমীয়া প্ৰতিদিন ডিব্ৰুগড় সংস্কৰণৰ 25টা বৰ্ষ আজি ভৰি দিছেহি। এইবাৰ ৰূপালী জয়ন্তী পূজা, কি ক'ব? বিগত বৰ্ষৰ দৰে এইবাৰো আমি বিশ্বকৰ্মা পূজাভাগ পাতিছোঁ, কিন্তু এইবাৰ পূজাভাগ আমাৰ কাৰণে বিৰাট উল্লেখনীয়, কাৰণ আমি অসমীয়া প্ৰতিদিনৰ ডিব্ৰুগড় সংস্কৰণ এইবাৰ ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছে। আৰু সেইকাৰণে গোটেই সকলো কৰ্মচাৰীয়ে ইয়াত আহি তেওঁৰ চৰণত পুষ্পা দি পেলাই সেৱা কৰিছে, যাতে যোৱা 25 বছৰ আমি 24 বছৰ যেনেকৈ তেওঁ আমাক সুকলমে চলাই লৈ গ'ল, তেনেকৈ যাতে ভৱিষ্যতলৈও আমাৰ কোনো অসুবিধা নোহোৱাকৈ মেচিনৰ পেপাৰখন ওলাই থাকে, তাৰ কাৰণে সকলোৱে তেওঁৰ চৰণত সেৱা কৰিবৰ কাৰণে আহিছে। এই সংস্কৰণ 1999 চনৰ 15 ডিচেম্বৰত ডিব্ৰুগড়ৰ সংস্কৰণ আৰম্ভ হৈছিল আৰু এইবাৰ আমাৰ 25 বছৰ সম্পূৰ্ণ হৈছে। মই এইটো প্ৰতিষ্ঠানৰ তত্ত্বাৱধায়ক হিচাপে মই এটা কথা ক'ম যে বিশ্বকৰ্মা দেৱতাৰ আশীৰ্বাদ আৰু এই সংস্কৰণৰ সকলো কৰ্মচাৰীৰ যি একাগ্ৰতা আৰু একতা, তাৰ কাৰণে আজি আমি সম্ভৱ 25 বছৰ আমি অতিক্ৰম কৰিব পাৰিছোঁ, নহ'লে ইয়াত অকলে কোনেও নোৱাৰে। মই মোৰ কৰ্মচাৰীখিনিক এটা কাৰণে ধন্যবাদ জনাব বিচাৰিছোঁ যে আমাৰ ইয়াত কোনো যাক যি কৰিবলৈ কওঁ তেওঁলোকে তেনেকৈয়ে কাম কৰে আৰু একতাটো বিৰাট আছে, সেইকাৰণে আমি সুকলমে আগবাঢ়ি গৈ আছোঁ।
এতিয়ালৈকে দেৱজিৎ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আছিল ডিব্ৰুগড়ৰ পৰিৱেশ আৰু এনেদৰে প্ৰতিজন কৰ্মচাৰীয়ে আজি অতি সুন্দৰকৈ বা আধ্যাত্মিক পৰিৱেশৰ মাজেৰে পূজা আয়োজন কৰিছে আৰু বিশ্বকৰ্মা প্ৰভুৰ আশীৰ্বাদ বিচাৰিছে যাতে সকলোৰে মংগল হয়